Socio-political Western আমাৰ কমপ্লিট হ'ল আজি আমি ইউনিট 10 ৰ পৰা ডিসকাস কৰিম এপ্লাইড ফিলসফি বিষয়ে ডিসকাস কৰিম দেই সেকেন্ড মই পিডিএফ টো এড কৰি লওঁ এপ্লাইড ফিলসফি স্টার্ট কৰা নাই না পিডিএফ এড কৰাই আছে স্যার এটো স্টার্ট কৰা হোৱা নাছিল না তো এপ্লাইড ফিলসফি বুলি ক'লে আমি গমে পাও যে আমি ফিলসফিক্যাল কনসেপ্টবোৰ কেনেকে ৰিয়েল লাইফত ইউজ কৰিব পাৰো বা কেনেকে আমাৰ ৰিয়েল লাইফ প্ৰবলেমবোৰ ফিলসফিক্যাল পইণ্ট অফ ভিউৰ পৰা আমি সলভ আউট কৰিব পাৰো তাৰ কাৰণে যেটো ফিলসফি হয় তো হেতুকে তোমাৰ এপ্লাইড ফিলসফি বুলি কোৱা হয় না The applied philosophy is the branch of philosophy that focuses on the practical application of philosophical ideas and reasoning to real world problems. The real world problems kini ami solve out koribo karone jibur mane practical application ami koru philosophical concept to hetu philosophy part of tomar ki boli koy branch ba part of applied philosophy boli koy it bridges the gap between the abstract philosophical concepts abstract philosophical theories and the actual issues faced by individuals and societies তো আমার যে কি থাকে আমি মোস্টলি গম পাও যে ফিলসফিক্যাল বস্তুসমূহ আমার কি থাকে যে কনসেপচুয়ালি থাকে বেশি থিওরিটিক্যাল থাকে আমি রিয়েল লাইফত ইমান এপ্লাই কৰিব নোৱাৰো ফৰ এক্সাম্পল ডেকাৰ্ট স্পিনোজা লিবনিজ হয় না ইহঁতৰ ফিলসফিক্যাল আইডিয়াসমূহ আমি তেনেকে ইউজফুল নহয় মানে আমি রিয়েল লাইফত ইউজ কৰিব নোৱাৰো তেনেকে তো এই তেনেকুৱা থিওৰিসমূহ আৰু বৰ্তমান ৰিয়েল লাইফৰ যিবোৰ প্ৰবলেমছ আছে আমাৰ লাইফৰ যিবোৰ প্ৰবলেমছ বা ইস্যুসমূহ আছে এক্সুৱেল প্ৰবলেম তো সেইবোৰৰ মাজত এটা লিংক আমি ক্ৰিয়েট কৰিব নোৱাৰো হয়নে তো সেইবোৰৰ কাৰণে যে আমি যাতে ৰিয়েল লাইফত সেই প্ৰবলেমছ আমাৰ ৰিয়েল লাইফৰ প্ৰবলেমসমূহৰ সলিউশন যাতে আমি সেই ফিলসফিসমূহ ইউজ কৰি কিনে কৰিব পাৰো তাৰ কাৰণে ইয়াতে এপ্লাইড ফিলসফি আমাক ওয়ে দেখাই দিয়ে ৰাস্তা দেখাই দিয়ে আমি কেনেকে প্ৰবলেমৰ solution philosophical way আমি বিচাৰি উলিয়াব পাৰো ওকে তো ডেফিনেশন অফ যদি চাও applied philosophy can be defined as the practical use of philosophical principles analysis and method to solve the concrete moral social and technological problems in human life তো আমি যদি চাও যে ডেকাৰ্টৰ মেথড আমি ৰিয়েল লাইফত ইউজ কৰিব নোৱাৰো জেনাৰেলি আমি যদি ভাবি চাও ডেকাৰ্টৰ মেথড নো আমি আৰু কি ইউজ কৰিম হয়নে But তেনেকুৱা নহয় ইয়াৰো এনা তেনে এপ্লিকেবিলিটি আছে কেনেকে ফৰ এক্সাম্পল তাৰ ডাউট মেথড অফ ডাউট টু যে আছিল তো আমি কিবা এটা বস্তু যদি আমি ডিপলি বহুত ভালকে যদি জানিব খোজো তো আমি ফাৰ্স্ট অফ অল আমি তাৰ ডাউট ক্ৰিয়েট কৰিব লাগিব এটো বস্তু এনেকুৱা হয় নেকি এটো বস্তু এনেকুৱা হয় নেকি তো তেনেকে বস্তু এটাৰ ওপৰত যেতিয়া আমি ডাউট ক্ৰিয়েট কৰিম তো ডাউটৰ দ্বাৰা আমি বস্তুটো এটা ডাউট যদি আমি ক্লিয়াৰ কৰো তো গোটেই কেইটা ডাউট ক্লিয়াৰ কৰিব গলে আমাৰ বস্তুটোৰ ওপৰত ভাল নলেজ এটা আহি যাব তো আমি প্ৰ্যাকটিক্যালি এপ্লাই কৰিব পাৰো কিবা এটা প্ৰবলেমৰ সলিউশন আমি ডেকাৰ্টৰ মেথডৰ দ্বাৰা উলাব পাৰো কাৰণ আমি ডাউটিংৰ দ্বাৰাই আমি বস্তু এটাৰ বিষয়ে ডিপ নলেজ এটা পাব পাৰো বা প্ৰবলেম এটাৰ বিষয়ে ডিপ নলেজ পাব পাৰো তো তেনেকে আমি প্ৰ্যাকটিক্যালি কেনেকে ইউজ কৰিব পাৰো তো তাৰ কাৰণে এটা ওয়ে আমাক দেখাই দিয়ে হয়নে তো আমি প্ৰ্যাকটিক্যালি আমি কেনেকে ইউজ কৰিব পাৰো তাৰ বিষয়ে ফিলসফি যেটো হেতুকে কোৱা হয় তোমাৰ এপ্লাইড ফিলসফি ইট ইউজেস the critical reasoning and the ethical reflections to provide guidance for actions and decision making in real life situation okay তো আমি গম পালো applied philosophy কি হয় এখানে বেসিক আইডিয়াস আছিল তো নেচার অফ applied philosophy কি হয় it concerns the theory with practice okay connects theory with practice এটো কি কৰে যে কানেক্ট কৰি দিয়ে থিওৰিৰ লগত প্ৰ্যাকটিক্যাল লাইফৰ লগত এটো এটা কানেকশন ক্ৰিয়েট কৰি দিয়ে it deals with the ethical social political cultural concern এটো political social ethical concern সবৰ লগতে জড়িত হয় it aim to find out the solution or the guidelines for real life dilemmas the real life problems বা dilemmas সমূহৰ কাৰণে solution provide কৰে it focus on the normative questions what we ought to do and why যে আমি কি কৰিব লাগে বা আমি কেনেকে কিয় কৰিব লাগে তো হেবোৰ বস্তুৰ বিষয়ে ইয়াতে আমি solution পাও applied philosophy examples of applied philosophy আমি যদি কও যে তোমাৰ philosophy of law philosophy of environment environmental philosophy bioethics বা philosophical education technological ethics হয় না philosophy of technology তো হেবোৰ গোটেই বস্তুখিনি আমাৰ কিহৰ ভিতৰত আহিব যে applied philosophy ভিতৰতে আহি যাব ওকে তো ডিফারেন্স বিটুইন দা থিওরিটিক্যাল এন্ড এপ্লাইড ফিলসফি তো ইয়াতে যদি আমি ডিফারেন্স চাও থিওরিটিক্যাল ফিলসফিত ফোকাস থাকে অ্যাবস্ট্রাক্ট কুয়েশন থাকে
ট্ৰুথ নলেজ এক্সিষ্টেঞ্চ এইবোৰ বিষয়ে ডিছকাছ কৰা হয় থিয়ৰিটিকেল ফিলচফি বাট এপ্লাইড ফিলচফিত প্ৰেক্টিকেল প্ৰব্লেমৰ কাৰণে সলিউশ্যন এথিক্স ল পলিচি তো এইবোৰৰ ওপৰত প্ৰেক্টিকেল প্ৰব্লেমসমূহৰ ওপৰত আমি কি কৰোঁ সলিউশ্যন বিচাৰোঁ ফিলচফি এপ্লাইড ফিলচফিৰ দ্বাৰা তো ইয়াৰে গ'ল হ'ল যে আণ্ডাৰষ্টেণ্ডিং দ্য কনচেপ্ট এটা বুজিবৰ কাৰণে বাট ইয়াৰে গ'ল হ'ল তোমাৰ সলভ দ্য ৰিয়েল ইছ্যুজ ৰিয়েল লাইফ প্ৰব্লেমসমূহ সলভ আউট কৰা ইয়াৰে এক্সাম্পল মেটাফিজিক্স এপিষ্টেমোলজি এইবোৰ থিয়ৰিটিকেল হয় বাট এপ্লাইড ফিলচফি বায়' এথিক্স এনভাইৰনমেণ্টেল এথিক্স অ'কে টেকন'লজি এথিক্স তো সেইবোৰ গোটেই আহিব তোমাৰ এপ্লাইড ফিলচফিৰ ভিতৰত আমি গম পালোঁ থিয়ৰিটিকেল আৰু এপ্লাইড ফিলচফিৰ মাজত ডিফাৰেঞ্চ কি তো এতিয়া কথা হ'ল ফিলচফি অফ টেকন'লজি তো টেকন'লজি ডমিনেন্স এণ্ড পাৱাৰ এণ্ড social inequalities তো philosophy of technology বুলি ক'লে যে টেকন'লজিত আমি ফিলচফি কেনেকৈ ইউজ কৰিব লাগে হয়নে যে ইন্ট্ৰডাকশ্যন দ্য ফিলচফি অফ টেকন'লজি ইজ দ্য ব্ৰাঞ্চ অফ এপ্লাইড ফিলচফি এইটো এপ্লাইড ফিলচফিৰ এটা ব্ৰাঞ্চ হয় ডেট ষ্টাডিজ দ্য নেচাৰ পাৰ্পজ এণ্ড কনচিকুৱেঞ্চেছ অফ টেকন'লজি ইন হিউমেন লাইফ যে টেকন'লজিৰ নেচাৰ কি হয় পাৰ্পজ কি হয় হিউমেন লাইফত ইয়াৰ মানে উপযোগিতা কেনেকুৱা মেৰিট ডিমেৰিট কেনেকুৱা তো সেইবোৰৰ বিষয়ে আমাৰ টেকন'লজি ফিলচফি অফ টেকন'লজি ডিছকাছ কৰা হয় ইট এক্সপ্ল'ৰ্ছ হাউ টেকন'লজিকেল ডেভেলপমেণ্ট ইনফ্লুৱেঞ্চেছ আৱাৰ ভেলুজ টেকন'লজিকেল ডেভেলপমেণ্টসমূহে আমাৰ ভেলুজ বা বিহেভিয়াৰ বা ছ'চাইটি এণ্ড দ্য এনভাইৰনমেণ্টত কেনেকুৱা ধৰণৰ ইফেক্ট আনিছে তো সেইবোৰৰ বিষয়েও ডিছকাছ কৰা হয় ইন দ্য মডাৰ্ণ এৰা টেকন'লজি হেজ বিকাম দ্য মেজৰ ফ'ৰ্চ শ্বেপিং নট অনলি দ্য ইকনমিকেল প্ৰডাকশ্যন বাট অলছো দ্য পাৱাৰ relations and the social hierarchies তো টেকন'লজি ইনভলভমেণ্টে জাষ্ট আমাৰ কামবোৰ ইজি কৰিছে বা আমাৰ টেকন'লজি ইউজে আমাক কি কৰিছে যে আমি মডাৰ্ণ হ'ব পাৰিছোঁ আমাৰ কামবোৰ আমি ইজিলি কৰিব পাৰোঁ জাষ্ট এইবোৰতে ডেভেলপমেণ্ট হৈছে তেনেকুৱা নহয় টেকন'লজি ডেভেলপমেণ্টৰ লগতে আমাৰ হিউমেন ভেলুছো ডেভেলপমেণ্ট হৈছে হিউমেনৰ বিহেভিয়াৰতো ডেভেলপমেণ্ট হৈছে ছ'চাইটি বা এনভাইৰনমেণ্ট চব বস্তুতে যেনেকৈ ইফেক্ট আহিছে ফৰ এক্সাম্পল আমি যদি ভেলুজ বুলি কওঁ ভেলুজতো ডেভেলপমেণ্ট আহিছে কেনেকৈ মই ফৰ এক্সাম্পল এটা দিওঁ কেনেকুৱা এক্সাম্পল যে তোমাৰ হিউমেন ভেলুজ যে টেকন'লজি বেছি ডেভেলপ হোৱাৰ কাৰণে আমাৰ কি হ'ব যে হিউমেনৰ যিটো এটা ডিগনিটি বা ভেলুজ হিউমেন ডিগনিটি বা হিউমেন ভেলুজৰ ওপৰত এটা ইফেক্ট কেনেকৈ আহিছে আগতে তোমাৰ লেবাৰখিনিক যিটো মানে চেঞ্চত ইউজ কৰা হৈছিল কিছুমান ইণ্ডাষ্ট্ৰীত কি কৰা হয় আজিকালি মেচিন ইউজ কৰা হয় মেচিনে বা AI ৰবট তেনেকুৱা ৰবট টাইপ বস্তুবোৰ ইউজ কৰাৰ ফলত হিউমেনৰ ভেলু কমি আহিছে তাতে হিউমেনৰ ইমান দৰকাৰ নাই মেচিনে চব কাম কৰিব পাৰে তো ইয়াতে কি হৈ আছে তোমাৰ হিউমেনৰ ভেলু বা ডিগনিটিটো অকণমান কমি আহি আছে তাৰপিছত বিহেভিয়াৰটো বেলেগ হৈ গৈছে আগৰ দিনত যেনেকুৱা আছিল তো মানুহৰ মাজত তেনেকৈ কি হৈছে যে টেকন'লজি ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমাৰ বিহেভিয়াৰসমূহতো চেঞ্জ হৈ আছে ছ'চাইটি বা কালচাৰসমূহতো চেঞ্জ হোৱা পৰিৱৰ্তন হৈ আছে কেনেকুৱা ধৰণৰ তুমি 5 বছৰমান আগত ভাবি চোৱা যে তোমাৰ ফেচবুক বা তেনেকুৱা ধৰণৰ ক'ৰবাত ছোৱালীসমূহে কি ফটো দিবলৈ অকণমান টান পাইছিলে যে নাই আমাৰ ছ'চাইটিত তেনেকুৱা হেৰি নাই আমি ফটো দিব নোৱাৰোঁ হয়নে তেনেকৈ এলাউ নকৰিব বা গালি খাব লাগিব তো তেনেকুৱা আছিলে 5 বছৰমান আগত বা টেকন'লজি ডেভেলপমেণ্ট হৈ এতিয়া এনেকুৱা লেভেল আহিছে জাষ্ট ফটো নহয় আজিকালি চবে ডান্স কৰি ভিডিঅ' আপলোড কৰি থাকে তাৰমানে কি আমাৰ কালচাৰতো তেনেকৈ চেঞ্জ এটা আহি গৈছে আগতে আমাৰ কালচাৰ আছিল কি আমি পাব্লিকৰ আগত ইমান নিজকে শ্ব' কৰিব নালাগে ফটো চটো তেনেকৈ দিব নোৱাৰি বাট আজিকালি তেনেকুৱা সেইবোৰ বস্তু চেঞ্জ হৈ গৈছে আমাৰ ছ'চাইটিত তেনেকুৱা আমাৰ কালচাৰ আমাৰ বিহেভিয়াৰ চব চেঞ্জ হৈ গৈছে আগৰ দিনত কি আছিলে কালচাৰ আছিলে যে আমাৰ কেনেকুৱা ধৰণৰ যে আমি আলহী ঘৰত গৈছিলোঁ মামাৰ ঘৰত হওক বা পেহীৰ ঘৰত হওক মাহীৰ ঘৰত হওক আমি ফুৰিব গৈছিলোঁ বাট আজিকালি টেকন'লজি ইমান ডেভেলপমেণ্ট হৈ গৈছে ভিডিঅ' কলতে কথা হৈ যায় তো মানুহৰ ঘৰত অহা যোৱাৰ যিটো এটা হেৰি কানেকশ্যন সেইটো নাইকিয়া হৈ গৈছে লগতে কি হৈছে যে আমাৰ ঘৰত আলহী আহিলে যিটো আমি ৰেছপেক্ট এটা দিওঁ হিউমেনৰ ভেলু এটা দিওঁ যিটো আমাৰ এটা বিহেভিয়াৰ তো সেইবোৰ বস্তু আজিকালি দিনে দিনে নাইকিয়া হৈ গৈ আছে যে আলহী আহিলে আৰু কি ইৰিটেট ফিল হোৱা যেন ফিল হয়নে নহয় যে কেতিয়া যাব তো তেনেকুৱা ধৰণৰ মানুহৰ বিহেভিয়াৰ বা ছ'চাইটি বা কালচাৰ চব বস্তুতে মানে টেকন'লজিৰ লগত বস্তুবোৰ চেঞ্জ হৈ আছে বুজিব পাৰিছানে এইখিনিলৈকে বুজিব পাৰি আছা তো তেনেকৈ আমাৰ টেকন'লজিৰ লগত চব বস্তুৰ ভিতৰতে চেঞ্জ আহি আছে অ'কে
যে তেনেকৈ আমাৰ পাৱাৰ অফ ৰিলেশ্যনছ, তেনেকৈ ছ'চিয়েল হায়াৰাৰ্কিজ, তেনেকৈ চব বস্তুতে আমাৰ টেকন'লজিৰ থ্ৰুতে চেঞ্জ হৈ আছে। তো নেক্সট ইয়াতে মিনিং অফ ফিলচফি অফ টেকন'লজি। দ্য ফিলচফি অফ টেকন'লজি এক্সামিন্স দ্য হোৱাট টেকন'লজি ইজ। টেকন'লজি কি হয় বিয়ণ্ড জাষ্ট দ্য মেচিন এণ্ড টুলছ। যে টেকন'লজি কি হয়, যে টেকন'লজি কেনেকুৱা ধৰণৰ, হোৱাট টেকন'লজি ইজ, এনেকুৱা নহয় যে টেকন'লজি মানে কি যে মেচিন চেচিন সেইবোৰকে বুজাব, তেনেকুৱা নহয়। বিয়ণ্ড জাষ্ট মেচিন এণ্ড টুলছ, যে আমি ইয়াক জাষ্ট মেচিন হিচাপে বা টুলছ হিচাপে যে ইউজ কৰোঁ সেইটোৱে নহয়, তাৰ বিষয়ে খালি ডিছকাছ কৰে তেনেকুৱা নহয়। ফিলচফি অফ টেকন'লজি তাৰ বাহিৰত ডিছকাছ কৰে, তাৰ ইফেক্ট কি আহি আছে হিউমেন ভেলুৰ ওপৰত, ফ্ৰীডমৰ ওপৰত। অ'কে, তো সেইবোৰ বস্তু। হাউ দ্য টেকন'লজি ছিষ্টেম ইফেক্ট দ্য হিউমেন ফ্ৰীডম, এথিক্স এণ্ড কালচাৰ। কালচাৰৰ ওপৰত কেনেকুৱা, মই ক'লোৱে যে কালচাৰত কেনেকৈ চেঞ্জ হৈছে, হয়নে? আলহী ঘৰত যোৱা সেইবোৰ বস্তু চেঞ্জ হৈ গৈছে, ফটো আপলোড দিয়া, ভিডিঅ' আপলোড দিয়া, সেইবোৰৰ পৰাও চেঞ্জ হৈ গৈছে। দ্য ৰিলেশ্যনশ্বিপ বিটুইন দ্য হিউমেনছ এণ্ড দ্য আৰ্টিফিচিয়েল ছিষ্টেমছ such as computers, AI and digital networks. Okay, so এনেকৈ দ্য ৰিলেশ্যনশ্বিপ হিউমেনৰ লগত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ছিষ্টেম বা তেনেকৈ তোমাৰ ডিজিটেল নেটৱৰ্কছৰ লগত কেনেকুৱা ধৰণৰ ইণ্টাৰেকশ্যন বা ৰিলেশ্যন, তো সেইবোৰ বস্তু ইয়াতে ডিছকাছ কৰা হয়। অ'কে, একৰ্ডিং টু মাৰ্টিন হাইডেগাৰ, দ্য টেকন'লজি ইজ নট মেয়াৰলি এন ইনষ্ট্ৰুমেণ্ট বাট এ ৱে অফ ৰিভিলিং এ মডাৰ্ণ মোড through which the human understand the shape the world. Okay, the contemporary thinkers like the Don Ichet and Andrew Finberg, তেনেকুৱা কিছুমান হেৰি আছিলে টেকন'লজি ফিলচফি অফ টেকন'লজিৰ তেনেকৈ মতবাদ দিছিলে। তেতিয়া টেকন'লজি এজ ছ'চিয়েলি কনষ্ট্ৰাক্টেড এণ্ড দ্য ভেলু laden, not the neutral. তো আমি ইয়াৰ পৰা গম পালোঁ যে ফিলচফি অফ টেকন'লজিটো জাষ্ট টেকন'লজি কি হয় বা কেনেকৈ হিউমেনৰ লাইফত ইফেক্ট আনি আছে, কি কি সুবিধা অসুবিধা পাই আছোঁ, সেইবোৰ বস্তুলৈ জাষ্ট লিমিটেড নহয়, তাৰ বাহিৰৰ বস্তুলৈকেও লিমিটেড। যে আমাৰ ভেলু বা এথিক্সত কি কি প্ৰভাৱ পৰি আছে, ভেলু বা কালচাৰত, অ'কে, আমাৰ ফ্ৰীডমত কেনেকুৱা ধৰণৰ ইফেক্ট পৰি আছে, তো সেইবোৰ বস্তুলৈ টেকন'লজি অফ ফিলচফি অফ টেকন'লজিয়ে ডিছকাছ কৰে। অ'কে, তো টেকন'লজি এণ্ড হিউমেন ভেলুজ। তো টেকন'লজিৰ লগত হিউমেন ভেলুজৰ কি ৰিলেশ্যন? তো টেকন'লজিটো ইভলভ হৈ আছে দিনে দিনে, ইয়াৰ ডেভেলপমেণ্টটো হৈ আছে, টেকন'লজিৰ ওপৰত আমি ডিপেণ্ডেণ্ট হৈ আছোঁ, বাট ইয়াৰ ভিতৰত হিউমেন ভেলুজৰ ওপৰত কি কি মানে প্ৰভাৱ পৰি আছে? যে টেকন'লজি ডিপলি ইনফ্লুৱেঞ্চেছ দ্য হিউমেন ভেলুজ ছাচ এজ দ্য প্ৰাইভেচি, হিউমেন ভেলুজ ধৰি লোৱা প্ৰাইভেচি, অট'নমি, জাষ্টিছ, ইকুৱেলিটি, তো এনেকুৱা ধৰণৰ বস্তুসমূহৰ ওপৰত প্ৰভাৱ পেলাই আছে। হিউমেন ভেলুজৰ ওপৰত, প্ৰাইভেচিৰ ওপৰত, অট'নমিৰ ওপৰত, ভেলুজৰ ওপৰত কেনেকৈ যে ক'লোৱে যে কি হৈ আছে, তোমাৰ মেচিনৰ ওপৰত বেছিকৈ আমি বেছ কৰিব লগা হৈ আছে। তোমালোকে চাইনাৰ এক্সাম্পল ল'ব পাৰা। চাইনাত কি হৈছে যে আগৰ দিনত তোমাৰ লাষ্ট ওৱান ইয়াৰৰ পৰা কি হৈছে যে তোমাৰ যিবোৰ অ'লা উবেৰ তেনেকুৱা ছিষ্টেম আছে ন আমাৰ ইয়াতে, যে অ'লা উবেৰ তেনেকৈ টেক্সি চেক্সি, তো সেইবোৰ আগতে তোমাৰ কি হৈছিলে যে মানুহে চলাইছিলে, ড্ৰাইভাৰ আছিলে, তেনেকৈ সিহঁতৰ এটা জব পাইছিলে তাতে। বাট আজিকালি কি হৈছে, তাতে গোটেই মানে মেক্সিমাম 95% তোমাৰ তেনেকুৱা অ'লা উবেৰ ছিষ্টেম যিবোৰ মানে তেনেকুৱা পাব্লিক ভেহিকলছসমূহ আছে, তো সেইবোৰ তোমাৰ কি হৈ গৈছে, AI ছিষ্টেমত চলাই ষ্টাৰ্ট কৰিছে, মানে তাতে মানুহৰ কোনো দৰকাৰে নাই। তো সেইবোৰ মানুহৰ জব গুচি গৈছে। তো সেইবোৰৰ কাৰণে কি হৈছে, মানুহৰ ভেলুটো ইয়াতে কমি গৈ আছে দিনে দিনে, যে মেচিনৰ ওপৰত আমি বেছিকৈ বেছ কৰিব লগা হৈ আছে, ডিপেণ্ড কৰিব লগা হৈ আছে, আৰু মানুহৰ ভেলুটো দিনে দিনে আমাৰ নাইকিয়া হৈ গৈ আছে, কমি গৈ আছে। অ'কে, তো তেনেকৈও কমিছে। ঠিক তেনেকৈ আমাৰ আৰু বেলেগ বেলেগ ক্ষেত্ৰতো তেনেকৈ কমি গৈ আছে। কেনেকুৱা যে আমাৰ প্ৰাইভেচিবোৰ দিনে দিনে কম্প্ৰমাইজ কৰিব ধৰিছোঁ, প্ৰাইভেচি, হয়নে? যে আমি যেনেকৈ ফটো চটো আপলোড কৰি দিওঁ, সেইবোৰ মিছ ইউজো হ'ব পাৰে। বহুত কেছ হয় তেনেকুৱা যে আমাৰ ফেচবুক ইনষ্টাগ্ৰামৰ পৰা ফটো লৈ তেনেকুৱা ফেক ভিডিঅ' চিডিঅ' বনাই ব্লেকমেইল চেকমেইল বহুত কিবা কিবি হৈ থাকে এইবোৰ। তো সেইবোৰো তেনেকৈ আমাৰ প্ৰাইভেচি কম্প্ৰমাইজ কৰিব লগা হৈ আছে, আমাৰ অট'নমি কম্প্ৰমাইজ কৰি আছোঁ, জাষ্টিছ, অ'কে, ইকুৱেলিটি, তো সেই গোটেই বস্তুবোৰত আমি কি কম্প্ৰমাইজ কৰি আছোঁ দিনে দিনে। টেকন'লজি ডেভেলপমেণ্ট হৈ আছে, বাট আমাৰ হিউমেন ভেলুজ বা তেনেকৈ আমি কিছুমান বস্তুত আমি কম্প্ৰমাইজ কৰিব ধৰিছোঁ, মানে একচুৱেলি কম্প্ৰমাইজ হৈয়ে আছে এইবোৰ বস্তু। While it offers the efficiency, connectivity and the progress, it also introduces the ethical challenges including. তো ethical challenges কিছুমান আমাৰ ইয়াতে উৎপত্তি হৈ যায়
সেইবোৰ বস্তু আমি কম্প্ৰমাইজ কৰি দ্য ডাটা সাৰ্ভিলেন্স এণ্ড দ্য লছ অফ প্ৰাইভেচি আমি প্ৰাইভেচি লছ কৰি আছোঁ ডিপেণ্ডেঞ্চ অন মেচিনছ এণ্ড AI তো আমি বেছিকৈ মেচিনৰ ওপৰত বা এয়াৰ ওপৰত ডিপেণ্ডেণ্ট হৈ গৈ আছোঁ আমি কিবা নিজৰ ক্ৰিয়েটিভিটিবোৰ আমি দিনে দিনে নাইকিয়া কৰি আছোঁ আজিকালি কিবা কি কৰি আছে মানুহে যে তেনেকুৱা পেইড কিছুমান AI ওলাই গৈছে য'ত নেকি তুমি আৰ্টিকল বা তেনেকৈ জাৰ্নেল আৰ্টিকল দিবৰ কাৰণে আগতে নিজৰ ক্ৰিয়েটিভিটি ইউজ কৰিব লগা হৈছিলে যে মই নিজে ষ্টাডি কৰি তাৰপিছত আৰ্টিকল এটা লিখিম বাট আজিকালি পেইড কিছুমান ছফ্টৱেৰ তেনেকৈ ওলাই গৈছে মানে AI ওলাই গৈছে AI ছফ্টৱেৰ তো তাতে তুমি ছাবস্ক্ৰিপশ্যন লৈ কিনে কি কৰিব পাৰা যে মোৰ এইটো টপিকৰ ওপৰত এখন আৰ্টিকল লিখিব লাগে ডাইৰেক্ট তোমাক আৰ্টিকল এটা লিখি কিনে দি দিব AI ওকে কোনো প্লেগাৰিজম নাই ৰেফাৰেঞ্চ সব দি দিব একদম ধুনীয়াকৈ বনাই দিব তোমাৰ জিৰো মানে তোমাৰ কন্ট্ৰিবিউশ্যন মানে তোমাৰ কন্ট্ৰিবিউশ্যন জিৰো থাকিব বাট তুমি সেইটো পাব্লিছ কৰিবা তাৰ মানে কি তোমাৰ ক্ৰিয়েটিভিটিটো নাইকিয়া হৈ গৈ আছে দিনে দিনে হিউমেন ভেলুজ থাকিব নে ইয়াতে নাথাকে তো তেনেকুৱা ধৰণৰ প্ৰব্লেম কিছুমান আহি আছে ডিপেণ্ডেঞ্চ অন মেচিন এণ্ড AI তো মেচিন বা AI ৰ ওপৰত ডিপেণ্ডেঞ্চ হৈ আছোঁ ডিহিউমেনাইজেশ্যন হৈ আছে ইন লেবাৰ এণ্ড ৰিলেশ্যনশ্বিপ তো ডিহিউমেনাইজেশ্যন ক'ত হৈ আছে ডিহিউমেনাইজেশ্যন মানে কি যে তোমাৰ এয়া তোমাৰ চাইনাৰ এক্সাম্পলটো দিলোঁ তাতে হিউমেন ইউজ নকৰাকৈ ডাইৰেক্ট গাড়ী চলি আছে তোমাৰ AI গাড়ী আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ তেনেকৈ গাড়ী ওকে তাতে কোনো ধৰণৰ অটো ড্ৰাইভিং গাড়ীবোৰ আহি গৈছে আৰু তাতে কোনো মানুহৰ দৰকাৰ নাই ডিহিউমেনাইজ হৈ গ'ল ৰিলেশ্যনশ্বিপত তেনেকৈ ৰিলেশ্যনশ্বিপতো আমাৰ ৰিলেশ্যনশ্বিপবোৰ আগতে দিনত কিমান ষ্ট্ৰং আছিলে যে আমাৰ যিবোৰ আমাৰ হোম কি আছিলে যে আমাৰ ৰিলেটিভসমূহৰ লগত বহুত ভাল এটা ৰিলেশ্যন আছিলে আজিকালি নাথাকে আজিকালি ফোন আছে তো ফোনো নহয় মানে তেনেকুৱা ধৰণৰ চবেই নিজক লৈ মানে ব্যস্ত হৈ থাকে তেনেকুৱা ধৰণৰ ৰিলেশ্যনশ্বিপবোৰতো চেঞ্জ আহি গৈছে এনভাইৰনমেণ্টেল এক্সপ্লইটেশ্যন তো এনভাইৰনমেণ্টৰ ওপৰতো তেনেকৈ প্ৰভাৱ আহি গৈছে ওকে টেকন'লজিৰ ওপৰত বেছ কৰি কিনে তো এনেকৈ বহুত ধৰণৰ চেঞ্জ আহি গৈছে বহুত ধৰণৰ প্ৰব্লেম আমাৰ আগত আহি গৈছে হিউমেন ভেলুজৰ ওপৰত ওকে তো দাস ফিলচফি অফ টেকন'লজি কুৱেশ্যনছ whether the technology harms the human welfare or humans have become servants of technological system okay so yata ami ekhini gom palo so actually ki hoy je technology ami tools hisabe use koribo lage ami lastor goi yata conclusion etai pam je technology homuhok ami tools hisabe use koribo lage actually amar eneko nohoy je ami ki kori dim je replace koribo na lage হিউমেনক ৰিপ্লেচ কৰি কিনে যে আমি ডাইৰেক্ট AI বা তেনেকুৱা টেকন'লজি ইউজ কৰিম সেইটো কৰিব নালাগে একচুৱেলি টুলছ হিচাপেহে ইহঁতক ইউজ কৰিব লাগে হেল্প লোৱা বাট ডাইৰেক্টলি ৰিপ্লেচ কৰি দিব নালাগে ওকে তেনেকুৱা হ'ব লাগে টেকন'লজি ডমিনেন্স তো টেকন'লজি ডমিনেন্স ৰেফাৰ্ছ টু দ্য চিটুৱেশ্যন হুৱেৰ দ্য টেকন'লজিকেল ছিষ্টেম ৰাদাৰ দেন দ্য হিউমেন বিং তো টেকন'লজিকেল ডমিনেন্স কেনেকুৱা যে টেকন'লজিকেল ছিষ্টেমৰ ওপৰতে বেছি ডিপেণ্ড কৰি আছোঁ আমি হিউমেনৰ ওপৰত ইমান ডিপেণ্ড নকৰোঁ ওকে rather than human beings they start to control or determine the human behavior so its institutions tenukwa dhoroner okay this phenomenon is often described as the technological determinism yak ki boli koha described as technological determinism the belief that the technology derives the social and cultural changes independently of human intention the technology determinism মানে কি যে টেকন'লজিয়ে ডিটাৰমাইন কৰি আছে যে কালচাৰটো কোনফালে যাব কোনফালে নাযাব আমাৰ কালচাৰেল ছ'চিয়েল ছিষ্টেমখিনি হিউমেনৰ ওপৰত বৰ্তমান ডিপেণ্ড কৰা নাই কিহৰ ওপৰত ডিপেণ্ড কৰি আছে টেকন'লজিৰ ওপৰত টেকন'লজিয়ে যিফালে লৈ গৈ আছে আমি সেইফালে গৈ আছোঁ আমাৰ হিউমেনৰ কোনো ভেলু নাই তেনেকুৱা টেকন'লজিকেল ডমিনেন্স চলি আছে মানে বৰ্তমান ওকে তো তেনেকুৱা ধৰণৰ ইয়াক ক'লোঁ ন অলপ আগতে যে আমি কালচাৰেল ছিষ্টেমখিনি আমি এনেকুৱা কম্প্ৰমাইজত আহি গৈছোঁ যে আমি যেনেকৈ তেনেকৈ য'ত ত'ত ফটো দি দিওঁ কোনো প্ৰাইভেচি নাথাকে কোনো হেৰি নাথাকে সেইবোৰ মিছ ইউজো হ'ব পাৰে তো আগৰ দিনত তেনেকুৱা মিছ ইউজ কৰি কিনে ভিডিঅ' এটা বনালে বহুত ডাঙৰ কথা আছিলে বাট আজিকালি বহুত তেনেকুৱা কেছ হৈ থাকে আমাৰ ছ'চাইটিয়ে কি কৰি আছে তো ছ'চাইটিয়ে সেইবোৰ বস্তুৱে মানে এতিয়া একচেপ্ট কৰিব লগা হৈ গৈছে আমাৰ কালচাৰবোৰ চেঞ্জ হৈ গৈছে যে দিয়ে থাকে আজিকালি তেনেকুৱা ভিডিঅ' বা তেনেকুৱা মিছ ইউজ কেতিয়াবা হ'ব পাৰে যে বেলেগে তেনেকৈ মানে বহুত বেয়া ধৰণৰো ভিডিঅ' মানে জেনেৰেলিও মানুহে বনায় খালি AI ইউজ কৰি নহয় যে জেনেৰেলিও মানুহে তেনেকুৱা মানে কি আমাৰ যিটো ইণ্ডিয়ান কালচাৰ আছে ইণ্ডিয়ান কালচাৰটো টোটেলি ৱেষ্টাৰ্ণ কালচাৰখিনি চাই আমি কি কৰি আছোঁ ৱেষ্টাৰ্ণ কালচাৰত গুচি গৈ আছোঁ তেনেকুৱা ধৰণৰ যে আমাৰ হিউমেনৰ ওপৰত চেঞ্জটো ডিপেণ্ড কৰা নাই চেঞ্জটো ডিপেণ্ড কৰি আছে টেকন'লজিৰ ওপৰত তো সেইটো কাৰণে কোৱা হয় ইয়াক টেকন'লজিকেল ডিটাৰমিনিজম বা টেকন'লজিকেল ডমিনেন্স ওকে বুজিব পাৰিলানে এইখিনি টেকন'লজিকেল ডিটাৰমিনিজম একচুৱেলি কি হয়
তো ইয়াৰ ফিচাৰ্ছখিনি হিউমেন বিকাম ডিপেণ্ডেণ্ট অন মেচিনছ ফৰ ডিচিশ্যন মেকিং তো ডিচিশ্যন মেকিঙৰ কাৰণে আমি হিউমেনখিনি মেচিনৰ ওপৰত ডিপেণ্ড কৰি আছোঁ বেছিকৈ ডিটাৰমিনিজম মানে তাৰপিছত কি আছে যে টেকন'লজি শ্বেপছ লাইফষ্টাইল আমাৰ লাইফষ্টাইলত শ্বেপ কৰি দিয়ে শ্বেপ মানে কেনেকুৱা যে আমি ল'ৰাবোৰে কি কৰোঁ দাড়ি শ্বেপ কৰোঁ বিয়াৰ্ড শ্বেপ কৰোঁ হয়নে তেনেকুৱা শ্বেপ মানে এটা চাইজত আনি দিছে তো কিহে চাইজত আনি আছে যে আমাৰ লাইফষ্টাইলত টেকন'লজিয়ে চাইজত আনি আছে মানে তেনেকুৱা শ্বেপ দি আছে পলিটিক্সতো তেনেকৈ ইভেন মৰেলিটিটো টেকন'লজিয়ে শ্বেপ দি আছে তাৰমানে কি আমি টোটেলি ডিপেণ্ডেণ্ট হৈ গৈ আছোঁ টেকন'লজিৰ ওপৰত তো অট'মেটিক ছিষ্টেম যিটো আছে ৰিডিউচেছ দ্য হিউমেন এজেঞ্চি ইন ৱৰ্ক এণ্ড গভাৰ্নেন্স তো হিউমেন এজেঞ্চি আৰু গভাৰ্নেন্সৰ ছিষ্টেমতো তেনেকৈ অট'মেশ্যনেই কাম কৰি আছে তাৰমানে কি হিউমেনৰ ভেলু দিনে দিনে কমিয়ে গৈ আছে Philosophers like the Jacques Ellul argued that the modern society has become the technological society where efficiency becomes the supreme value and replacing the ethical and spiritual consideration. Ethical বা তেনেকুৱা spiritual consideration সমূহ আমি পাহৰি গৈ আছোঁ টেকন'লজিৰ ওপৰত বেছ কৰি অ'কে তো তেনেকুৱা ধৰণৰ হৈ আছে দিনে দিনে তো সেইবোৰ লৈ কিনে ফিলচফি অফ টেকন'লজিয়ে ডিছকাছ কৰে কি কি ইফেক্ট আহি আছে কেনেকুৱা ধৰণৰ প্ৰব্লেম আমাৰ আহি আছে আৰু ফিউচাৰত হ'ব তো সেইবোৰ ফিলচফিয়ে ডিছকাছ কৰে টেকন'লজি পাৱাৰ এণ্ড কণ্ট্ৰল তো টেকন'লজি ইজ ক্ল'জলি লিংকড উইথ দ্য পাৱাৰ ষ্ট্ৰাকচাৰ্ছ অ'কে গভৰ্ণমেণ্টছ কৰ্পৰেশ্যনছ এণ্ড ডিজিটেল প্লেটফৰ্মছ ইউজ দ্য টেকন'লজি টু কণ্ট্ৰল ইনফৰমেশ্যন বিহেভিয়াৰ এণ্ড দ্য ইকনমিক চ'ৰ্চেছ তো টেকন'লজি চবতে ইউজ হয় তো আমি জানো দিছ কনচেনট্ৰেশ্যন অফ টেকন'লজিকেল পাৱাৰ লিডছ টু নিউ ফৰ্ম অফ দ্য ডমিনেশ্যন টেকন'লজিৰ পাৱাৰসমূহ যে আমি ইমান বেছিকৈ ডিপেণ্ডেণ্ট হৈ আছোঁ তো টেকন'লজি আমাক ডমিনেণ্ট কৰি আছে এতিয়া ডমিনেশ্যন চলি আছে অ'কে তো চাৰ্ভিলিয়েঞ্চ কেপিটেলিজম তাৰপিছত তোমাৰ কি আছে এলগৰিদমিক গভাৰ্নেন্স বা মিডিয়া মেনিপুলেশ্যন তো এইবোৰৰ ক্ষেত্ৰতো তোমাৰ কি হৈছে ডমিনেণ্ট চলি আছে টেকন'লজিকেল অ'কে চাৰ্ভিলিয়েঞ্চ চাৰ্ভিলিয়েঞ্চ বুলি ক'লে যে অবজাৰ্ভেশ্যনত ৰখা কেপিটেলিজমক অবজাৰ্ভেশ্যন ৱেৰ দ্য পাৰ্চনেল ডাটা বিকাম সিকিউৰ অফ দ্য প্ৰফিট এণ্ড কণ্ট্ৰল তো ইয়াতে কি হয় যে কেপিটেলিজম আমি কোম্পানীক আমাৰ ডাটা দি দিওঁ ফেচবুক ইনষ্টাগ্ৰাম সেইবোৰক আমি আমাৰ ডাটা ডাইৰেক্ট দি দিওঁ কোনো ধৰণৰ আমি হেৰি নকৰোঁ ইয়াতে আমি নিজৰ কথা মানে কেয়াৰে নকৰোঁ যে এইবোৰ মিছ ইউজতো হ'ব পাৰে তেনেকুৱা ধৰণৰ আমি হেৰি নকৰোঁ সেই কেপিটেলিষ্টৰ হাতত আমি দি দিওঁ বিজনেছমেন বা তেনেকুৱা কোম্পানী হাতত অ'কে তো where the personal data become a source of profit and control okay the company profit lossৰ ওপৰত আমাৰ ডাটাবোৰ ইউজ হৈ আছে আমি সেইবোৰ লৈ কেয়াৰ নকৰোঁ এলগৰিদমিক গভাৰ্নেন্স তাৰপিছত কি আছে where algorithm decide access to jobs credit and justice তো এলগৰিদমিক গভাৰ্নেন্স কোনবোৰ চিষ্টেম আজিকালি তুমি অনলাইনত যে লোন এপ্লাই কৰিব পাৰা যে ইনষ্টেণ্ট পাৰ্চনেল লোন 5 মিনিট 10 মিনিটৰ লোন পাই যায় আধাৰ কাৰ্ড পান কাৰ্ড দিলে তো সেইবোৰ কোনে ডিচাইড কৰে মানুহে ডিচাইড নকৰে যে তুমি লোন পাবা নে নাপাবা সেইবোৰ এআইয়ে ডিচাইড কৰে সিহঁতৰ এআই চিষ্টেম আছে তেনেকুৱা এলগৰিদমিক গভাৰ্নিং চিষ্টেম আছে যে এইখিনি কণ্ডিশ্যন ফুলফিল যদি কৰে কাষ্টমাৰটো তেতিয়াহ'লে লোন পাব তো তেনেকুৱা ধৰণৰ অ'কে জবৰ ক্ষেত্ৰতো তেনেকৈ তোমাৰ ইণ্টাৰভিউ লয় এআইয়ে ইণ্টাৰভিউ লয় ক্ৰেডিট বা জাষ্টিছ তেনেকুৱা লোন চোনৰ ক্ষেত্ৰত জাষ্টিছৰ ক্ষেত্ৰত এআই ওপৰত বেছ কৰি আছে তো সেইবোৰ বস্তু কি হয় একচুৱেলি সেইবোৰতো বায়াছো হ'ব পাৰে ন আনবায়াছ নহ'ব পাৰে বায়াছ হ'ব পাৰে মানে পক্ষপাতিত্ব হ'ব পাৰে ফৰ এক্সাম্পল তোমাৰ ইণ্টাৰভিউ এটা লৈ আছে এআইয়ে ইণ্টাৰভিউ লৈ আছে তোমাৰ ইণ্টাৰভিউটো এআইয়ে শুনি আছে আৰু তাৰ পৰা ডিচাইড কৰিব তো কিবা এটা জবৰ কাৰণে তোমাৰ ইণ্টাৰভিউ লোৱা হৈ আছে সেইটো কোনো মানুহে লোৱা নাই এআই লৈ আছে তো এআইক যেনেকৈ ট্ৰেইন কৰোৱা হৈছে মানে যেনেকৈ বনোৱা হৈছে চিম্পল লেংগুৱেজত ক'লে এআইয়ে চিলেক্ট কৰিব যে চিম্পল লেংগুৱেজত ক'লে বা চিম্পল লেংগুৱেজত তুমি যদি ইণ্টাৰভিউটো দি আছা তেতিয়াহ'লে তোমাক চিলেক্ট কৰা হ'ব আৰু যদি অকণমান টাফ ইংলিছ ইউজ কৰি আছো তো তোমাক চিলেক্ট কৰা নহ'ব তেনেকৈ ডিজাইন কৰা হৈছে বাট যোনে টাফ ইংলিছ ইউজ কৰি আছে তাতো নলেজ মই কথাটো উল্টাকৈহে ক'লোঁ যে যোনে টাফ ইংলিছ ইউজ কৰি আছে মানে অকণমান টাফ হাই লেভেলৰ ইংলিছ কৈ আছে তো তাক তোমাৰ কি দিয়া হ'ব জবটো দিয়া হ'ব মানে এআইটো বনোৱা হৈছে তেনেকৈ এলগৰিদমিক চিষ্টেমটো তেনেকুৱা অ'কে বাট তুমি চিম্পল লেংগুৱেজ ইউজ কৰি আছা আৰু তোমাক জবটো দিয়া নহ'ব তো ইয়াতে এনেকুৱাতো নহয় তুমি চিম্পল লেংগুৱেজ ইউজ কৰিছা বুলি তোমাৰ কোনো নলেজ নাই বা নলেজ কম আছে বুলি ডিচাইড কৰি দিব সেইটোতো তোমাৰ বায়াছনেছ হৈ যাব ন ঠিক তেনেকৈ যোনে অকণমান টাফ ইংলিছ ইউজ কৰি আছে তাৰ নলেজ বেছি আছে তো সেইটোতো হ'ব নোৱাৰে ন তো
তো তেনেকুৱা ধৰণৰ বায়াসনেছ এটা হ'ব পাৰে কাৰণ মেচিনক যেনেকৈ শিকোৱা হয় মেচিনে তেনেকৈ কাম কৰে এআই এটাক যেনেকৈ ডিজাইন কৰা হয় সেইটোৰ ওপৰত বেছ কৰি কিনে সি কাম কৰে তো তেনেকুৱা ধৰণৰ কি বায়াসনেছ ক্ৰিয়েট হ'ব পাৰে মিডিয়া মেনিপুলেশ্যন এনেকৈ ইনফ্লুৱেঞ্চ দ্য পাব্লিক অপিনিয়ন এণ্ড ডেম'ক্ৰেচি তো মিডিয়াৰ ক্ষেত্ৰত তেনেকৈ এআই ইউজ কৰি কিনে হেৰি কৰা হয় হয়নে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বা টেকন'লজি ইউজ কৰি কিনে মিডিয়া বা পাব্লিকক তেনেকৈ হেৰি কৰা হয় অ'কে তো ডাজ টেকন'লজি বিকাম এ টুল অফ পাৱাৰ তো টেকন'লজিয়ে কি কৰি আছে এটা পাৱাৰৰ নিচিনা কাম কৰি আছে হয়নে তো এটা পাৱাৰৰ টুল হয় ৰিইনফৰ্চিং দ্য পলিটিকেল এণ্ড ইকনমিকেল হায়াৰাৰ্কিজ তো পলিটিকেল ইকনমিকেল হায়াৰাৰ্কিৰ কাৰণে ইহঁতে কাম কৰি আছে মানে টেকন'লজিয়ে কাম কৰি আছে আৰু আমি আমাৰ ডাটাখিনি বা আমাৰ পাৰ্চনেল ইনফৰমেশ্যনখিনি ইহঁতক শ্বেয়াৰ কৰি থাকোঁ ইহঁতক বেছি থাকোঁ মানে তেনেকুৱা টাইপৰ টেকন'লজি এণ্ড ছ'চিয়েল ইনইকুৱেলিটিজ টেকন'লজিৰ দ্বাৰা ছ'চিয়েল ইনইকুৱেলিটিজ কেনেকৈ হ'ব পাৰে টেকন'লজি প্ৰগ্ৰেছ ইজ নট ইকুৱেলি ডিষ্ট্ৰিবিউটেড তো টেকন'লজিটো চবৰ ক্ষেত্ৰতে ইকুৱেলি ডিষ্ট্ৰিবিউট হোৱা নাই কিছুমানৰ ক্ষেত্ৰত টেকন'লজিটো বহুত ভাল কাৰণ ইহঁতে জানে বাট কিছুমানৰ ক্ষেত্ৰতো ভাল নহয় কিয়নো সিহঁতে টেকন'লজিৰ বিষয়ে ইমান এৱাৰে নহয় স্মাৰ্টফোন আজিকালি প্ৰায় মেক্সিমাম 95% মানুহৰ হাতত আছে কিন্তু 5% মানুহৰ হাতত স্মাৰ্টফোন নাই তো সিহঁতে কি কৰি থাকে সিহঁতে বহুত পিছ পৰি আছে আৰু সিহঁতৰ ওপৰতে মিছ ইউজ হ'ব পাৰে কেতিয়াবা তেনেকুৱা ফ্ৰড বহুত হৈ যায় যে টেকন'লজি আমি ইউজ কৰি আছোঁ বাট আমাৰ নলেজ নাই হয়নে তেনেকুৱা ধৰণৰ ইনইকুৱেলিটিছ হৈ থাকে দ্য ডিজিটেল ডিভাইড যিটো কি ৱাৰ্ডেৰে ডিফাইন কৰা হয় ডিজিটেল ডিভাইড মানে কেনেকুৱা যে আমি শিক্ষিতখিনিয়ে স্মাৰ্টফোন বা তেনেকুৱা টেকন'লজিৰ ওপৰত বেছ কৰি কিনে আমি জানিব পাৰি আছোঁ বাট যিখিনি অশিক্ষিত হয় ইমান নলেজ নাই স্মাৰ্টফোন বা তেনেকুৱা টেকন'লজিৰ ওপৰত তো সিহঁতৰ কাৰণেতো সেইখিনি মানে ছ'চাইটিত এডজাষ্ট হ'ব পৰা অকণমান দিগদাৰ হৈ যায় বস্তুবোৰ যে ফোনপে'টো কোনোবাই চলাব পাৰে কোনোবাই চলাব নোৱাৰে ডিজিটেলাইজ যদি কৰি দিয়া হয় হয়নে তো ডিজিটেল পে'মেণ্টৰ ক্ষেত্ৰত আজিকালি কি হৈছে যে কোনোবাই ক'ৰবাত যাবা তেনেকুৱা হেৰি যে তোমাৰ কিছুমান দোকানী এনেকুৱা আছে যে তোমাৰ সিহঁতৰ স্মাৰ্টফোন নাই আৰু ইহঁতে QR কোড বা তেনেকুৱা ধৰণৰ হেৰি ইউজ কৰিব নোৱাৰে টেকন'লজি ৰিলেটেড তেনেকুৱা পে'মেণ্ট একচেপ্ট কৰিব নোৱাৰে বাট আমি টেকন'লজি ৰিলেটেড বা UPI CPI ইউজ কৰি কিনে পে'মেণ্ট কৰিব খোজোঁ তো ইয়াতে এটা ডিভিজনৰ সৃষ্টি হৈছে নে নাই ডিভাইড হৈছে যে এটা ক্লাছে টেকন'লজি ইউজে কৰিব পৰা নাই আৰু এটা ক্লাছে বহুত বেছি ইউজ কৰি আছে তো তেনেকুৱা ধৰণৰ এটা ইনইকুৱেলিটিজ ক্ৰিয়েট হয় অ'কে ছেপাৰেট দ'জ হু হেভ দ্য এক্সেছ টু টেকন'লজি ফ্ৰম দ'জ হু ডু নট হেভ অ'কে ক্ৰিয়েটিং দ্য নিউ ফৰ্ম অফ দ্য ইনইকুৱেলিটি এইটো এটা নতুন ইনইকুৱেলিটি ক্ৰিয়েট হৈছে এনেতো পলিটিকেল ছ'চিয়েল ইকনমিকেল ইনইকুৱেলিটিটো আছে লগতে এইটো এটা টেকন'লজিকেল ইনইকুৱেলিটিজ ক্ৰিয়েট হৈ যায় অ'কে দ্য মেজৰ ডাইমেনশ্যনছ কি আছে ইকনমিকেল ইনইকুৱেলিটি ক্ৰিয়েট হয় ইয়াৰ পৰা এডুকেশ্যনেল ইনইকুৱেলিটিও ক্ৰিয়েট হয় জেণ্ডাৰ ইনইকুৱেলিটিও ক্ৰিয়েট হয় কালচাৰেল ইনইকুৱেলিটিও ক্ৰিয়েট হয় ইয়াৰ পৰা তো ইকনমিকেল ইনইকুৱেলিটি কোনবোৰ হয় well the notions that individuals benefit more from the technological innovation তো কিছুমানে কি কৰি আছে টেকন'লজিকেল ইনোভেশ্যন যিবোৰ এৱাৰ হয় মানে টেকন'লজিৰ বিষয়ে জানে ইউজ কৰিব জানে তো সিহঁতে বেছি লাভ পাই আছে আৰু কিছুমানে যিবোৰে নাজানে সিহঁতে লাভে উঠাব পৰা নাই ইনইকুৱেলিটিজ ক্ৰিয়েট হ'ল এডুকেশ্যনৰ ক্ষেত্ৰতো কিছুমানে বহুত বেছিকৈ টেকন'লজি ইউজ কৰি আজিকালি AI ChatGPT DeepSeek এইবোৰ ইউজ কৰি কিনে বহুত নলেজ একুৱায়াৰ কৰিব পাৰি আছে আৰু কিছুমান তেনেকুৱা ফেচিলিটিয়ে নাই অ'কে তো সেইবোৰৰ ওপৰত বেছ কৰি কিনে সিহঁতে ইনইকুৱেলিটি এটা ক্ৰিয়েট হৈ আছে যে কিছুমানৰ স্মাৰ্টফোন কিছুমান এনেকুৱা দুখীয়া পৰিয়াল আছে স্মাৰ্টফোনে নাই কিন্তু AI CI ইউজ কৰি কিনে বেলেগ ষ্টুডেণ্টে আকৌ কি কৰি আছে বহুত ভাল নলেজ একুৱায়াৰ কৰিব পাৰি আছে অ'কে তেনেকুৱা জেণ্ডাৰ ইনইকুৱেলিটি ক্ৰিয়েট হৈ যে the women and the marginalized group face the barrier in the technological participation and representation কিছুমান সোসাইটি এনেকুৱা আছে যে তোমাৰ স্কুল লেভেলতে বা তেনেকুৱা হাই স্কুল বা হায়াৰ সেকেন্ডাৰী লেভেলতে মোবাইল ফোন দি দিয়ে আৰু টেকন'লজি ইউজ কৰি কিনে হেৰি কৰিব পাৰে যে ল'ৰা ছোৱালী বুলি কোনো কথা নাই সবকে মোবাইল ফোন দি দিয়ে আৰু ইউজ কৰিব পাৰে আৰু কিছুমান এনেকুৱা সোসাইটি আছে য'ত নেকি ছোৱালীবোৰক মোবাইল ফোন দিবই খোজা নহয় একচুৱেলি হয়নে তো সেইবোৰ কি জেণ্ডাৰ ইনইকুৱেলিটি ক্ৰিয়েট হৈ আছে কালচাৰেল ইনইকুৱেলিটি কিছুমান কালচাৰত তেনেকুৱা কালচাৰ ৱাইজো ডিপেণ্ড কৰে দ্য ডমিনেন্স অফ ৱেষ্টাৰ্ণ টেকন'লজিজ can lead to the loss of local cultures so cultural inequalities ক্ৰিয়েট হৈছে যে ৱেষ্টাৰ্ণ কালচাৰটো বেছিকৈ আমি একচেপ্ট কৰি আছোঁ আৰু নিজৰটো পাহৰি গৈ আছোঁ তেনেকুৱা ধৰণৰ অ'কে তো তেনেকুৱা ধৰণৰ ইনইকুৱেলিটিছো ক্ৰিয়েট হ'ব পাৰে বস্তুখিনি বুজিব পাৰিলানে টেকন'লজি এণ্ড ছ'চিয়েল ইনইকুৱেলিটিজ কি হয় yes sir
নেক্সট আমাৰ আহিব হয়, এথিকেল এণ্ড ফিলচফিকেল ৰেছপন্সেছ। তো ইয়াৰ ওপৰত আমি কেনেকুৱা ধৰণৰ ৰেছপন্স ল'ব পাৰোঁ বা কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব পাৰোঁ। ফিলচফাৰ্ছ এণ্ড দ্য এথিকেল এডভোকেট ফৰ হিউমেন চেণ্টাৰ্ড এণ্ড দ্য ভেলু চেঞ্চিটিভ এপ্ৰ'চেছ টু টেকন'লজি। তো ক্ৰিটিকেল থিয়ৰী অফ টেকন'লজি, ফিনবাৰ্গ, এইবোৰ কি হয় যে কিতাপ লিখিছিলে ইহঁতে। তো ক্ৰিটিকেল থিয়ৰী অফ টেকন'লজি, দ্য টেকন'লজি শুড বি ডেম'ক্ৰেটাইজড এণ্ড শ্বেপড বাই হিউমেন ভেলিউজ। যে টেকন'লজিখিনি কি কৈছিলে যে টেকন'লজিখিনি কি কৰিব লাগিব যে ডেম'ক্ৰেটাইজ হ'ব লাগিব আৰু হিউমেন ভেলিউজৰ দ্বাৰা শ্বেপ হ'ব লাগিব। যে টেকন'লজিৰ দ্বাৰা হিউমেন ভেলিউজ শ্বেপ হ'ব নালাগে, আমাৰ উল্টাটোহে হৈ আছে যে টেকন'লজিয়ে আমাৰ হিউমেন ভেলিউজখিনিক শ্বেপ কৰি আছে, এইটো নহয়। আমাৰ হিউমেন ভেলিউজৰ দ্বাৰাহে টেকন'লজিক শ্বেপ কৰিব লাগে। তো ক্ৰিটিকেল থিয়ৰী অফ টেকন'লজি, ফিনবাৰ্গে তেনেকৈ বুক এখনত ডিছকাছ কৰিছিলে। অ'কে, পষ্ট ফেন'মেন'লজি, অ'কে, ইডে তোমাৰ কি পষ্ট ফেন'মেন'লজি নামৰ বুকখনত তেনেকৈ ডিছকাছ কৰিছে যে এক্সামাইন্স হাউ টেকন'লজি মেডিয়েটছ দ্য হিউমেন এক্সপিৰিয়েঞ্চ। অ'কে, যে আমাৰ কি কৈছে যে এক্সামাইন্স হাউ টেকন'লজি মেডিয়েটছ দ্য হিউমেন এক্সপিৰিয়েঞ্চৰ লগত কেনেকৈ মেডিয়েট কৰিব পাৰে, ৰিলেশ্যন ক্ৰিয়েট কৰিব পাৰে, তেনেকৈ সি তাতে ডিছকাছ কৰিছিলে। তাৰপিছত টেকনো এথিক্স বুলি বুক এখন আছে, তো প্ৰমোটছ দ্য একাউণ্টেবিলিটি। অ'কে, তো ইয়াৰে ইডেৰে হয় বুকখিনি। তো কি কৈছিলে ইয়াতে যে প্ৰমোটছ দ্য একাউণ্টেবিলিটি, ট্ৰেন্সপাৰেঞ্চি এণ্ড জাষ্টিছ ডিজাইন এণ্ড ইউজ অফ টেকন'লজি। তেনেকৈ একাউণ্টেবিলিটি থাকিব লাগিব, ট্ৰেন্সপাৰেঞ্চি থাকিব লাগিব, জাষ্টিছ ইন ডিজাইন, টেকন'লজিকেল বস্তুসমূহ বনাওঁতে জাষ্টিছ বা ডিজাইনত তেনেকুৱা প্ৰটেকশ্যন থাকিব লাগিব, যাতে আমাৰ প্ৰাইভেচি বা তেনেকৈ আমাৰ অট'নমিত কোনো ধৰণৰ হাৰ্ম নকৰে। অ'কে, তেনেকুৱা ধৰণৰ হ'ব লাগিব। এআই এথিক্সৰ ওপৰত আমি গুৰুত্ব দিব লাগিব, যে ফ'কাছ অন ফেয়াৰনেছ, চবৰ কাৰণে যাতে ভাল হয় টেকন'লজিটো, এনেকুৱা নহয় কিছুমানৰ কাৰণে ভাল কিছুমানৰ কাৰণে বেয়া, তেনেকুৱা নহয়। একাউণ্টেবিলিটি থাকিব লাগিব, মানে ছিকিউৰিটি ৰিলেটেড, প্ৰিভেনশ্যনছ অফ এলগৰিদমিক বায়াছ, তেনেকুৱা ধৰণৰ বায়াছনেছ যাতে নাথাকে তাৰ ওপৰত আমাৰ থাকিব লাগিব, ফ'কাছ কৰিব লাগিব। দিছ এপ্ৰ'চেছ এইম টু ৰিষ্ট'ৰ দ্য মৰেল কণ্ট্ৰল এণ্ড দ্য ছ'চিয়েল ৰেছপনচিবিলিটি অভাৰ টেকন'লজি ডেভেলপমেণ্ট। তো এইখিনি আমাৰ কি কৰিব পাৰি, ইয়াতে আৰু বহুত এড কৰিব পৰা যাব, ইয়াতে আমি ডিটেইলছত পঢ়িব গ'লে বহুত দীঘল হৈ যাব, তো মই ইমান বেছি দিয়া নাই। তো জাষ্ট ইয়াতে মেইন পইণ্টখিনি দিয়া হৈছে যে আমি টেকন'লজিকেল যিবোৰ মেইন প্ৰব্লেমবোৰ ক্ৰিয়েট হৈ আছে তাক কণ্ট্ৰল কৰিবৰ কাৰণে আমি এইকেইটা বস্তুৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। অ'কে, তো এথিকেল ইমপ্লিকেশ্যনছ অফ ইনফৰমেশ্যন টেকন'লজি, বায়'টেকন'লজি এণ্ড নন টেকন'লজি। তো ইয়াতে ইনফৰমেশ্যন টেকন'লজি, যিটো আই টি বুলি কয়, ইনফৰমেশ্যন টেকন'লজি। তো আই টি টেকন'লজি বা ইনফৰমেশ্যন টেকন'লজি তোমাৰ সেই টেকন'লজিৰে এটা পাৰ্ট। অ'কে, টেকন'লজি বুলি ক'লে গোটেই টেকন'লজিকেল পাৰ্টখিনি আহি যায়, আৰু ইনফৰমেশ্যন টেকন'লজি বুলি ক'লে বা আই টি বুলি ক'লে সেইটো তোমাৰ এটা টেকন'লজিৰ এটা পাৰ্ট হয়। অ'কে, তো ইয়াতে এথিকেল ইমপ্লিকেশ্যনছ অফ ইনফৰমেশ্যন টেকন'লজি। তো ইনফৰমেশ্যন টেকন'লজি deals with ethical implications of information technology. The information technology has transformed communication, education, governance and businesses. So information IT, okay, এটা কমিউনিকেশ্যনৰ ক্ষেত্ৰত যিবোৰ আমি ইউজ কৰোঁ, এডুকেশ্যনৰ ক্ষেত্ৰত, গভাৰ্নেন্সৰ ক্ষেত্ৰত, বিজনেছৰ ক্ষেত্ৰত যিবোৰ টেকন'লজি IT ইউজ কৰা হয়, ইনফৰমেশ্যন টেকন'লজি, য'ত নেকি ইনফৰমেশ্যন এক্সচেঞ্জ হ'ব পৰা যায়, তেনেকুৱা ধৰণৰ টেকন'লজি। However, it has also created the several ethical issues related to human rights, data security. Okay, the human rightsৰ ওপৰতো কেতিয়াবা ভাইলেশ্যন আহিব পাৰে, ডাটা মিছ ইউজ হ'ব পাৰে বা ডাটা ষ্টল হ'ব পাৰে। অ'কে, তাৰপিছত কি আছে, ছিকিউৰিটি ৰিলেটেডো আহি যায়, যে তোমাৰ ছিকিউৰিটি ভাইলেঞ্চ হ'ব পাৰে। তো আই টিৰ ক্ষেত্ৰত তেনেকুৱা হয়। যে প্ৰাইভেচি এণ্ড ডাটা প্ৰটেকশ্যন, তো প্ৰাইভেচি এণ্ড ডাটা প্ৰটেকশ্যন বুলি ক'লে দ্য মেচিভ কালেকশ্যনছ অফ দ্য পাৰ্চনেল ডাটা এণ্ড গভৰ্ণমেণ্টছ এণ্ড দ্য কৰ্পৰেশ্যনছ থ্ৰেটেন্স ইণ্ডিভিজুৱেল প্ৰাইভেচি। তো ইয়াতে তোমাৰ প্ৰাইভেচি এণ্ড ডাটা প্ৰটেকশ্যনৰ কথা যদি আমি ক'ব যাওঁ, তো
তো ইয়াতে কিছুমান পাৰ্চনেল ডাটাও মিছ ইউজ হ'ব পাৰে কেনেকুৱা ধৰণৰ যে তোমাৰ ফেচবুক বা ইনষ্টাগ্ৰামত তুমি ফটো দিছা বা ভিডিঅ' দিছা বা তেনেকৈ তুমি ক'ৰবাত কিবা পাব্লিকেশ্যন কৰিবৰ কাৰণে তুমি কি কৰি আছা AI ইউজ কৰি কিনে তুমি কিবা আৰ্টিকল লিখি আছা ওকে তো তাৰ পৰা তেনেকৈ কি হ'ব পাৰে যে তোমাৰ ডাটা লিকেজ হ'ব পাৰে বা তেনেকৈ মিছ ইউজ হ'ব পাৰে তোমাক কনচেণ্ট নকৰাকৈ নজনোৱাকৈ বেলেগে ইউজ কৰিব পাৰে ওকে তো তেনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম আমাৰ ইয়াতে আহি যায় আনএথিকেল ইউজ অফ ডাটা ফৰ সাৰ্ভিলেঞ্চ অৰ দ্য প্ৰফিট ভাইলেটছ দ্য হিউমেন ডিগনিটি ওকে আনএথিকেল ইউজ হ'ব পাৰে ফৰ এক্সাম্পল দ্য unauthorized use of biometric data unauthorized use হ'ব পাৰে বা তোমাক কোনোবাই ট্ৰেক কৰি আছে social media profiling তোমাৰ ফটো ভিডিঅ' ইউজ কৰি কিনে বেলেগ social media profile কোনোবাই বনাইছে তো সেইবোৰ কি হ'ব তোমাৰ ডাটা প্ৰাইভেচি আৰু প্ৰটেকশ্যন লৈ কিনে ডাটা প্ৰটেকশ্যন লৈ কিনে এটা প্ৰব্লেম ক্ৰিয়েট হয় হয়নে তো সেইবোৰ হ'ল IT ৰিলেটেড ওকে তাৰপিছত চাইবাৰ ক্ৰাইমছ বগেৰা হয় তোমাৰ সিকিউৰিটি ৰিলেটেড যা হেক কৰে কোনোবাই তোমাক বা তেনেকৈ আইডেণ্টিটি থিপ তোমাৰ আইডেণ্টিটি চুৰি কৰা ওকে তো এইবোৰ বস্তু তোমাৰ কি চাইবাৰ ক্ৰাইম হয় এটা চাইবাৰ বুলিং বা চাইবাৰ হেৰাছমেণ্ট বুলি কোৱা হয় চাইবাৰ বুলিং মানে ৰেইজ দ্য এথিকেল এণ্ড চাইবাৰ বুলিং বুলি ক'লে তোমাক এথিকেল হেৰাছমেণ্ট তোমাক এথিকেলি তোমাক কিবা হেৰাছমেণ্ট কৰি আছে চৰি কি ইণ্টাৰনেটত কিবা হেৰাছমেণ্ট কৰি আছে তো সেইবোৰ চাইবাৰ বুলিং বুলি কোৱা হয় ওকে The question arise about the moral responsibility in the digital environment. So, এনেকুৱা ধৰণৰ চাইবাৰ ক্ৰাইম বা চাইবাৰ সিকিউৰিটি লৈ কিনে প্ৰব্লেম আহি পৰে ডিজিটেল ডিভাইড অলৰেডি আমি ডিছকাছ কৰিলোঁ যে IT ইউজ কৰাৰ কাৰণে ডিজিটেল ডিভাইডো ক্ৰিয়েট হয় না আনইকুৱেল ইউজ অফ টেকনলজি ক্ৰিয়েটছ দ্য ছ'চিয়েল এণ্ড ইকনমিক ইকুৱেলিটিজ আনইকুৱেলিটিজ কেনেকুৱা ধৰণৰ হ'ব পাৰে ডিজিটেল ডিভাইডৰ ফলত সেইবোৰ আমি ওপৰত ডিছকাছ কৰি আহিছোঁ ওকে কিছুমান পুৱাৰ বা ৰুৰেল এৰিয়াত তেনেকুৱা ধৰণৰ কি হৈ থাকে মাৰ্জিনেলাইজড গ্ৰুপ থাকে কিছুমান যে মাৰ্জিনেলাইজড যে ইমান মানে পইচা চইচা নাই সিহঁতে টেকনলজিকেল বস্তুসমূহ ইউজ কৰিব নোৱাৰে IT ৰিলেটেড স্মাৰ্টফোন আজিলৈকে ইউজ কৰিব নোৱাৰে তো তেনেকুৱা ধৰণৰ বহুত হেৰি হৈ থাকে যে টেকনলজিৰ ওপৰত বেছ কৰি কিনে গভৰ্ণমেণ্টে বহুত ফেচিলিটি দি আছে বাট সিহঁতে টেকনলজি ইউজ কৰিব পৰা ডিভাইচে নাই তো সিহঁতে কেনেকৈ ফেচিলিটি ল'ব তেনেকৈ ডিজিটেল ডিভাইড ক্ৰিয়েট হৈ যায় আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এণ্ড অট'মেশ্যন তো আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আজিকালি বহুত বেছি ইউজ হৈ আছে আৰু ইয়াৰ পৰা কি হয় আমাৰ যে ইউজ অফ বায়াছনেছ হ'ব পাৰে ইণ্টাৰভিউ ক্ষেত্ৰত বা তেনেকৈ কিবা বেলেগ বহুত ক্ষেত্ৰত বায়াছনেছ হ'ব পাৰে ট্ৰেন্সপাৰেঞ্চি আমি হেৰাব পাৰোঁ হয়নে ট্ৰেন্সপাৰেঞ্চি বা একাউণ্টেবিলিটি ইন AI ডিচিশ্যন মেকিং এইবোৰ বস্তু আমাৰ প্ৰব্লেম ক্ৰিয়েট কৰে হয়নে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বেছিকৈ ইউজ বা তেনেকৈ মিছ ইউজ হ'ব পাৰে কিছুমান বস্তুৰ ক্ষেত্ৰত জব ডিপ্লেচমেণ্ট আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বেছিকৈ অহাৰ কাৰণে কি জব ৰিপ্লেচমেণ্ট হৈ আছে এই চাইনাৰ কাহিনীটো মই ক'লোঁ যে যোৱা এক বছৰৰ পৰা লাষ্ট ইয়াৰৰ পৰা তো সিহঁতে কি কৰি আছে এতিয়া যে তোমাৰ তেনেকুৱা ধৰণৰ জব ৰিপ্লেচমেণ্ট হোৱাৰ কাৰণে এতিয়া প্ৰটেষ্ট কৰি আছে তো সিহঁতৰ এতিয়া জব নাই কি কৰিব তেনেকুৱা ধৰণৰ চিটুৱেশ্যন আহি গৈছে ডিউ টু দ্য অট'মেশ্যন এফেক্টছ দ্য ছ'চিয়েল জাষ্টিছ এণ্ড হিউমেন ৱেলফেয়াৰ ওকে তেনেকুৱা ধৰণৰ IT ইউজ কৰাৰ ফলতো তেনেকুৱা তাৰপিছত নেক্সট কি আছে যে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি বা প্লেগাৰিজম তো ইণ্টেলেকচুৱেল প্ৰপাৰ্টি যেতিয়া ইণ্টেলেকচুৱেল প্ৰপাৰ্টি মিছ ইউজ কৰা ফৰ এক্সাম্পল তুমি কি কৰিছা যে আৰ্টিকেল এখন লিখিছা পাব্লিছ কৰিবা মই কিবাকৈ তোমাৰ লেপটপৰ পৰা চুৰি কৰিছোঁ কৰি কিনে মই পাব্লিছ কৰি দিছোঁ তো সেইটো কি হ'ব তোমাৰ ইণ্টেলেকচুৱেল প্ৰপাৰ্টি কাক কোৱা হয় তোমাৰ ব্ৰেইন বা মাথা ইউজ কৰি কিনে কিবা এটা কাম কৰিছা তোমাৰ থিংকিং থট তোমাৰ ষ্টেটমেণ্ট হয়নে তো সেইবোৰ মই চুৰি কৰি কিনে মই মিছ ইউজ মানে মোৰ নামত মই পাব্লিছ কৰি আছোঁ ওকে তো তোমাৰ প্ৰপাৰ্টি মই যদি ইণ্টেলেকচুৱেল প্ৰপাৰ্টি যদি মই মিছ ইউজ কৰি দিওঁ বা মই যদি পাব্লিছ কৰি দিওঁ তো তোমাৰ কোনো ভেলুৱে নাথাকিলে তেনেকুৱা ধৰণৰ ওকে ইজি শ্বেয়াৰিং অফ ডিজিটেল কণ্টেণ্ট তো ইজিলি আমি ডিজিটেলি আমি কণ্টেণ্ট শ্বেয়াৰ কৰিব পাৰোঁ আমাৰ ডাটা আমি বেলেগক শ্বেয়াৰ কৰিব পাৰোঁ চেলেঞ্জেছ অনাৰশ্বিপ ওকে ইয়াতে অনাৰশ্বিপ চেলেঞ্জ আহি যায় যে মোক চাবৰ কাৰণে দিছা যে মই ছাপোজ এক্সপাৰ্ট হয় যে পেপাৰ এখন লিখি কিনে মোক চেণ্ড কৰিছে আপুনি অলপ চাই দিয়ক মই কি কৰিছোঁ যে তোমাক নজনোৱাকৈ মই নিজে পাব্লিছ কৰি দিছোঁ এইটো বহুতে কৰে তেনেকুৱা সেইটো কাৰণে পেপাৰ লিখি চবকে শ্বেয়াৰ কৰি দেখাব নালাগে নিজৰ নামত পাব্লিছ কৰি দিব বুজিছানে তো তেনেকুৱা ধৰণৰ বহুত কেছ হৈ যায় তো তেনেকৈ ইজিলি শ্বেয়াৰ কৰাৰ লগতে আমাৰ শ্বেয়াৰ কৰিলে আমাৰ কি হয় তেনেকৈ আমাৰ অনাৰশ্বিপটো আমি হেৰাই পেলাব লাগিব ক্ৰিয়েটিভিটি তাৰপিছত মৰেল ৰেছপনচিবিলিটি এইবোৰ বস্তু আমাৰ আহি যায় ওকে তো ইন চামাৰী
it must be guided by principles of fairness, accountability, transparency and respect for human rights. তো আমাৰ হিউম্যান ৰাইটছ বা তেনেকৈ একাউণ্টেবিলিটি ট্ৰেন্সপাৰেঞ্চিৰ ওপৰত আমাৰ ৰেচপেক্ট থাকিব লাগিব বা তেনেকুৱা বায়াছনেছ হ'ব নালাগে টেকন'লজি বা আই টি ইউজ যিয়ে নকৰোঁ আমি তো আমি মিছ ইউজ যাতে নকৰোঁ তো তাৰ ওপৰত গুৰুত্ব দিব লাগে তো এইখিনি নিশ্চয় বুজিব পাৰিলা এয়া আছিল আমাৰ টেকন'লজি এথিক্স ওকে তো ইয়াৰ পৰা তোমাৰ কুৱেশ্যন ইমান বেছি নাহে কিন্তু যি দুটা এটা আহে তোমাৰ ষ্টেটমেণ্টৰ ওপৰতে আহে তো কনচেপ্টখিনি যদি তোমালোকে বনাই ল'ব পাৰা মাইণ্ডত কুৱেশ্যন আহিলে পাৰিবা নেক্সট আমাৰ কি আহে যে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি সৰি এইটো এনভাইৰনমেণ্টেল এথিক্স তো এনভাইৰনমেণ্টেল এথিক্স তো এনভাইৰনমেণ্টেল এথিক্সত তোমাৰ কি হয় ফিলচফিৰ সেইটো ব্ৰাঞ্চ যে environmental ethics is the branch of philosophy that examines the moral relationship between the human beings and the natural environment. যে human being আমি মানুহখিনি আৰু natural environmental লগত আমাৰ কি relation কেনেকুৱা ধৰণৰ relation তো সেইবোৰ এক্সপ্লোৰ কৰে it explores the question such as what is our ethical responsibility towards nature nature কাৰণে আমি কি কৰিব লগা আছে আমাৰ responsibility কি okay though non human entities like animals plants and the ecosystem have the moral value okay how should we act to preserve the ecological balance for future generation আমি future generationৰ কাৰণে কি কাম কৰিব লাগিব এনভাইৰনমেণ্টৰ আমি কেনেকৈ আমাৰ যিবোৰ প্ৰাকৃতিক সম্পদসমূহ আমি কেনেকৈ ৰক্ষা কৰিব লাগিব কাৰণ আমি যদি এতিয়া কি কৰোঁ যে ফৰ এক্সাম্পল যিবোৰ হেৰি আছে ক্ৰুড অইল বা আমি পেট্ৰল ডিজেলবোৰ য'ৰ পৰা পাওঁ সেইবোৰ কি হয় যে ক্ৰুড অইলৰ পৰাই আহে হয়নে সেইবোৰ মানে ৰিফাইন কৰি সেইবোৰ বেলেগ বেলেগ অইলৰ ফৰ্মত বনোৱা হয় তো সেই ক্ৰুড অইলখিনি যদি আমিয়ে শেষ কৰি আমাৰ জেনেৰেশ্যনে যদি বেছিকৈ ইউজ কৰি শেষ কৰোঁ তো ফিউচাৰ জেনেৰেশ্যনে ইউজ কৰিবৰ কাৰণে সেইবোৰ বস্তু নাথাকিবই তো সেইটো কাৰণে আমি কাম কৰিব লাগিব যে আমি ইউজ কৰি কমকৈ ইউজ কৰিব লাগিব অ'কে the field emerged in 1970s as part of the global environment movement responding to the issues like the pollution deforestation climate change it seeks to create a moral foundations for environmental protection তো 1970 তেনেকৈ আমি এনভাইৰনমেণ্টৰ ওপৰত ফাৰ্ষ্ট পেপাৰত বহুত চাব লগা হয় যে পেপাৰ 1ত বহুত আছে এনভাইৰনমেণ্টৰ ওপৰত ইউনিট এটা আছে তাতে আমি বহুত ভালকৈ পাওঁ তো তাৰ পৰা দুটা এটা কুৱেশ্যন কেতিয়াবা তোমাৰ ফিলচফি দি দিয়ে ফিলচফিৰ ওপৰত তোমাৰ তেনেকৈ তোমাৰ হেৰি আছে কিছুমান কনভেনশ্যনছ আছে ন তো সেইবোৰৰ পৰাও কেতিয়াবা কুৱেশ্যন আহি যায় অ'কে নেক্সট মিনিং এণ্ড ডেফিনেশ্যন এনভাইৰনমেণ্টেল এডুকেশ্যনৰ ওপৰত তোমাৰ কি ডেফিনেশ্যন এনভাইৰনমেণ্টেল ইথিক্স ষ্টাডিজ হাউ দ্য এথিকেল প্ৰিন্সিপলছ এপ্লাই দ্য হিউমেন ইণ্টাৰেকশ্যন উইথ দ্য নেচাৰেল ৱৰ্ল্ড তো এনভাইৰনমেণ্টেল ষ্টাডি কি হয় it challenges the traditional anthropocentric human centered anthropocentric বুলি ক'লে human centric approach যিটো the view and the promotes the respect to non human life and the ecosystem তো ইয়াতে environmental philosophy কি কৰে যে anthropocentric বা human centric যিটো ভিউ পইণ্ট সেইটোক চেঞ্জ কৰি কিনে আমাৰ এটা কি non human life বুলি ক'লে মানুহৰ বাহিৰত যিবোৰ বাকী লাইফবোৰ আছে পোক পৰুৱা জীৱ জন্তু উদ্ভিদ যিবোৰ আছে গোটেই নন হিউমেন লাইফ এণ্ড দ্য ইক'চিষ্টেম গোটেই ইক'চিষ্টেমৰ ওপৰত এটা কি কৰে আমাৰ নলেজ দিয়ে এইটো ফিলচফিয়ে ডিফাইন দ্য এনভাইৰনমেণ্টেল ডেফিনেশ্যন দ্য এনভাইৰনমেণ্টেল এথিক্স ইজ দ্য ফিলচফিকেল ষ্টাডি অফ দ্য moral value and the rights of the environment and the duties to the responsibilities of human towards it যে বেলেগ বেলেগ জীৱ জন্তু বা তেনেকুৱা পোক পৰুৱা যি আছে উদ্ভিদ গোটেই ইক'চিষ্টেম বা এনভাইৰনমেণ্টৰ ওপৰত আমাৰ কি ৰেছপনচিবিলিটি আমি কি কৰোঁ তো সেইবোৰৰ বিষয়ে এনভাইৰনমেণ্টেল ফিলচফিয়ে ডিছকাছ কৰে ইট এমাৰ্জেছ দ্য মৰেল ফিলচফি ইক'লজি এণ্ড দ্য ছ'চিয়েল এৱাৰনেছ টু গাইড দ্য ছাষ্টেইনেবল হিউমেন একশ্যন অ'কে যে আমি ছাষ্টেইনেবল হিউমেন একশ্যন কৰিব লাগে ছাষ্টেইনেবল বুলি ক'লে যে আমি এনভাইৰনমেণ্টক বা ইক'চিষ্টেমক কোনো ধৰণৰ ক্ষতি নকৰাকৈ আমাৰ ডেভেলপমেণ্ট তো সেইটো কোৱা হয় ছাষ্টেইনেবল ডেভেলপমেণ্ট বা তেনেকুৱা ধৰণৰ একশ্যন আমি কৰিব লাগে যিটো এনভাইৰনমেণ্টক কোনো ক্ষতি নকৰিব অ'কে needs and the importance of human environmental ethics তো environmental ethics কিয় লাগে যে environmental ethics যে environmental crisis সমূহ দূৰ কৰিবৰ কাৰণে
যে কিছুমান কি আছে যে গ্লোবেল ওয়ার্মিং দিনে দিনে বাঢ়ি আছে, পলিউশ্যন বাঢ়ি আছে, বায়োডাইভাৰ্চিটি বাঢ়ি আছে, হয়নে? বায়োডাইভাৰ্চিটি লছ হৈ আছে, যে কিছুমান জীৱ জন্তু দিনে দিনে নাইকিয়া হৈ গৈ আছে। তো সেইবোৰ বস্তু ঠিক কৰিবৰ কাৰণে আমাৰ এনভাইৰনমেণ্টেল নলেজ লাগিব বা এনভাইৰনমেণ্টেল ফিলচফি দৰকাৰ। ইণ্টিগ্ৰেশ্যন অফ জাষ্টিছ, যে এথিকেল কনচাৰ্ণৰ ক্ষেত্ৰতো আমাৰ এনভাইৰনমেণ্টেল এথিক্সৰ দৰকাৰ আছে, যে আমি হিউমেন বুলি আমি যে জীৱ জন্তু বা গছ গছনিক যেনেকৈ তেনেকৈ ইউজ কৰিম, তো তেনেকৈ আমি ইউজ নকৰি যাতে আমি এটা জাষ্টিছ হিচাপত চবৰে যে এটা ইণ্ট্ৰিনচিক ভেলু আছে, যে উদ্ভিদ বা জীৱ জন্তু বেলেগ জীৱ জন্তুৰো নিজা নিজা ভেলু আছে, তো সেইটো আমি ভেলু দিব পৰা হ'ব লাগিব। অ'কে, যে দ্য এথিকেল কনচাৰ্ণ ফৰ দ্য ফিউচাৰ জেনেৰেশ্যনছ হু উইল ইনহেৰিট দ্য প্লান্ট। তো ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে আমি ভাবিব লাগিব, তেনেকুৱা বস্তুসমূহ আমাক শিকায়। তাৰপিছত ছাষ্টেইনেবল ডেভেলপমেণ্ট, তো ছাষ্টেইনেবল ডেভেলপমেণ্ট মানে কেনেকুৱা, যে বেলেঞ্চিং দ্য হিউমেন নিডছ উইথ দ্য ইক'লজিকেল প্ৰিজাৰ্ভেশ্যন, যে ইক'লজিকেল বা এনভাইৰনমেণ্টৰ কোনো ক্ষতি নকৰাকৈ যাতে আমি ডেভেলপমেণ্ট কৰিব পাৰোঁ আমাৰ নিজৰ নিজৰ, যে আমি ডেভেলপমেণ্ট কৰিব লাগিব বাট এনভাইৰনমেণ্টক ক্ষতি কৰি নহয়, এনভাইৰনমেণ্টক লগত লৈ। অ'কে, তাৰপিছত মৰেল এডুকেশ্যন, তো আমাৰ কিছুমান মৰেল এডুকেশ্যন পাওঁ, প্ৰমোটিং দ্য ৰেচপেক্ট, কেয়াৰ, ৰেচপনচিবিলিটি টুৱাৰ্ডছ নেচাৰ, নেচাৰৰ প্ৰতি আমাৰ ৰেচপেক্ট, কেয়াৰ, সেইবোৰ বস্তু আমাৰ ক্ৰিয়েট হ'ব। আৰু হলিষ্টিক থিংকিং, সব বস্তু একেলগে লৈ কিনে থিংকিং, মানে ৰিকগনাইজিং দ্য হিউমেন এজ এ পাৰ্ট অফ এ লাৰ্জ ইক'লজিকেল ছিষ্টেম, যে আমি হলিষ্টিক থিংকিং কেনেকুৱা, যে আমি নিজক যাতে এনেকৈ ভাবোঁ যে আমি এনভাইৰনমেণ্টৰ বা আমাৰ নেচাৰৰ এটা সৰু পাৰ্ট হয়, আমি জাষ্ট সৰু সৰু জীৱ জন্তুহে, কিমান ডাঙৰ ডাঙৰ জীৱ জন্তু আছে, কিমান ডাঙৰ ৱৰ্ল্ড হয়নে? বিশ্বখন কিমান ডাঙৰ, পৃথিৱীখন কিমান ডাঙৰ, তাৰ ভিতৰত আমি কেইটামান সৰু সৰু কি হয়, পোক পৰুৱাৰ নিচিনা ধৰিব গ'লে আমিও এক ধৰণৰ পোক পৰুৱা। তো আমি তেনেকৈ ভাবিব লাগিব যে আমি বাকী জীৱ জন্তু বা সেইবোৰ বস্তুৰ নিচিনা এটা এটা জীৱ জন্তু হয়। অ'কে, তো তেনেকৈ আমি ভাবিব লাগিব। তো তেনেকুৱা ধৰণৰ এডুকেশ্যনবোৰ কোনে দিয়ে? এনভাইৰনমেণ্টেল ফিলচফিয়ে দিয়ে। অ'কে, বা এনভাইৰনমেণ্টেল এথিক্সে দিয়ে। ইম্পৰ্টেণ্ট থিংকাৰ এণ্ড দ্য থিয়ৰিজ অফ এনভাইৰনমেণ্টেল এথিক্স, তো ইয়াতে এল্ডো লিঅ'পল্ড আছে, এল্ডো লিঅ'পল্ডে লেণ্ড ইথিক্সৰ কথা কৈছে। অ'কে, তো দ্য এছাণ্ট কাণ্ট্ৰি আলমানাক, তো ইয়াৰ বুকৰ নাম আছিল এইটো, এছাণ্ট কাণ্ট্ৰি আলমানাক, 1949 লিখিছে। এল্ডো লিঅ'পল্ডে proves the explanation of ethics to include the land. The ethics is right when it tends to preserve the integrity, stability and the beauty of the biotic community. তো ল্যান্ড ইথিক্স বুলি ক'লে অনলি মাটিৰ কাৰণে এথিক্স এনেকুৱা নহয়, যে মাটিৰ ওপৰত যিবোৰ জীৱ জন্তু আছে ন, গোটেই বস্তুখিনিক আমি কি কৰিব লাগে, আমাৰ আমি ইয়াৰে এটা এটা পাৰ্ট বুলি আমি নিজকে ভাবিব লাগে। অ'কে, এম্ফাচাইজ ডেট দ্য হিউমেনছ আৰ দ্য পাৰ্ট অফ নট দ্য এপাৰ্ট ফ্ৰম দ্য নেচাৰ, যে নেচাৰৰ এটা পাৰ্ট হয়, এপাৰ্ট নহয়, যে নেচাৰৰ বাহিৰৰ বস্তু নহয়, আমি মাটিত বসবাস কৰা এটা এটা জীৱ জন্তু, চৰাই চিৰিকটি, গোটেইখিনি আমি একেলগে, মানে এটা হলিষ্টিক টাইপৰ, তেনেকুৱা ধৰণৰ আমাৰ মানে এটা চবে এটা এটা পাৰ্ট হয় আৰু নেচাৰৰ, আমি বেলেগকৈ কোনো বস্তু নহয়। অ'কে, তো আমি তেনেকৈ ভাবিব লাগে। এল্ডো লিঅ'পল্ডে তেনেকৈ কৈছিলে। ঠিক তেনেকৈ এৰিননেছে কৈছে ডিপ ইক'লজি, তো ইক'চিষ্টেমৰ কথা কৈছিলে, যে ইক'চিষ্টেমটো ডিপ ছিষ্টেম বুলি কৈছিলে। কেনেকুৱা ধৰণৰ? এৰিননেছে কৈছিলে যে তোমাৰ ইণ্ট্ৰডিউচ দ্য ডিপ ইক'লজি, ওকে, ডিষ্টিংগুইছিং ফ্ৰম দ্য শ্বেল' ইক'লজি। শ্বেল' ইক'লজি মানে যে ইক'চিষ্টেমটো তোমাৰ লাইটলি লোৱা, মানে লাইটলি মানে কি, মানে যেনেকৈ তেনেকৈ লোৱা, তেনেকুৱা ধৰণৰ। যে শ্বেল' ইক'লজি দ্য স্লেভ এনভাইৰনমেণ্টেল প্ৰব্লেমছ ফৰ দ্য হিউমেন বেনিফিট, যে আমি হিউমেন বেনিফিটৰ কাৰণে আমি এনভাইৰনমেণ্টক ইউজ কৰিম, তেনেকুৱা ধৰণৰ তেনেকুৱা ছিষ্টেমটো ডিনাই কৰিছিলে এৰিননেছে। আৰু ডিপ ইক'লজিটো তোমাৰ ইষ্টাব্লিছ কৰিব খুজিছিলে, যে ৰিকগনাইজেছ দ্য ইণ্ট্ৰিনচিক ভেলু অফ অল দ্য লাইফ ফৰ্মছ, যে চব বস্তুৰে এটা ইণ্ট্ৰিনচিক নিজা নিজা ভেলু আছে। এনেকৈ ভাবিব নালাগে যে আমাৰ যিবোৰ বস্তু আছে, যে গছ আছে, উদ্ভিদ আছে, জীৱ জন্তু আছে, হয়নে? তো সেইবোৰ বস্তু আমি ইউজ কৰিবৰ কাৰণে হয়। যে যিবোৰ জীৱ জন্তু আছে, আমি চৰাই চিৰিকটি, অ'কে, বা জীৱ জন্তু যিবোৰ আছে আমি মাৰি কিনে খাওঁ, তো সেইবোৰ আমাৰ মাৰি কিনে খাবৰ কাৰণে দিয়া নাই, সেইবোৰ নিজা নিজা নিজৰ জীৱনৰ ভেলু আছে। তো আমি সেইবোৰ আমাৰ ইউজৰ কাৰণে আমি যে মাৰি পেলাম বা এনেকৈ মাৰি খাম, আমাৰ ইউজৰ কাৰণে মাৰি মাৰি ইউজ কৰিম, তো তেনেকুৱা নহয়। চবৰে এটা ইণ্ট্ৰিনচিক নিজৰ নিজৰ লাইফৰ ভেলু আছে। তো যেনেকৈ আমাৰ ভেলু আছে, তেনেকৈ সেইবোৰ বস্তুৰো ভেলু আছে। তো সেইটো কাৰণে আমি কি কৰিব লাগে, চবকে ইকুৱেল ভেলু দিব লাগে। ৰিকগনাইজ দ্য ইণ্ট্ৰিনচিক ভেলু, আমি চবকে ইণ্ট্ৰিনচিক ভেলু এটা দিব লাগিব। ইট ডিমাণ্ডছ দ্য চেঞ্জ ইন হিউমেন কনচিয়াছনেছ
from the domination to cooperation with nature যে আমি যে ডমিনেট কৰি আছোঁ সেইবোৰ বস্তুৰ ওপৰত জীৱ জন্তুক আমি যেনেকৈ ইচ্ছা তেনেকৈ মাৰোঁ উদ্ভিদ যেনেকৈ কাটো তেনেকৈ কাটি পেলাওঁ তো সেইবোৰ ডমিনেণ্ট ছিষ্টেমটো উঠাই কিনে এটা ডিপ ইক'লজি ছিষ্টেম প্ৰভাইড কৰিব বিচাৰিছিলে মানে ইষ্টাব্লিছ কৰিব বিচাৰিছিলে এৰিনেছ অ'কে তো এইটো কোনে কি থিয়ৰি দিছিলে সেইটো মনত ৰাখিবা এক্সামত এইবোৰ সুধি থাকে লগতে কনচেপ্টখিনি মোক সুধি থাকে এল্ডলিয়েপৰ লেণ্ড ইথিক্স নামৰ লগতে এল লেণ্ড ইথিক্স ডিপ ইক'লজি তো এইটো আছিলে এৰিনেছ NESS তো ইয়াতে DEEP ডিপ ইক'লজি এনেকৈ মনত ৰাখিবা নেক্সট তোমাৰ কি আছে যে পিটাৰ সিংগাৰ এনিমেল ৰাইট পিটাৰ সিংগাৰ আছিলে এনিমেল ৰাইটৰ কথা কৈছিলে যে পিটাৰ সিংগাৰ ইন এনিমেল লিবাৰেশ্যন তাৰ বুকৰ নাম আছিলে এনিমেল লিবাৰেশ্যন আৰ্গুড দ্য capacity to suffer not intelligence gives a big moral status he recommend the speciesism the discrimination based on the species and supported animal rights vegetarianism and ending the animal cruelty তো তেনেকুৱা ধৰণে এনিমেল ৰাইটছ জীৱ জন্তুৰ এটা জীয়াই থকাৰ ৰাইটছ বা সিহঁতৰ ইচ্ছামতে জীয়াই থকাৰ যিটো এটা ৰাইটছ তো সেইটো আছে সিহঁতৰ তো আমি সিহঁতক লিমিটেশ্যন ৰাখিলে নহ'ব মানে যেনেকৈ তেনেকৈ আমি যেতিয়া তেতিয়া মাৰিম বা তেনেকৈ কাটি খাম তেনেকুৱা ধৰণৰ হ'ব নালাগে ভেজিটেৰিয়ানিজমৰ কথা কৈছিলে যে আমি কি কৰিব লাগিব সেইবোৰ মাৰা বন্ধ কৰিব লাগিব যে জীৱ জন্তুক আমি হত্যা কৰিব নোৱাৰোঁ তো তেনেকুৱা ধৰণে আমি এইবোৰ গোটেই ডিটেইলছত পাম হা এটাকৈ ডিটেইলছত আহিব তাৰপিছত কি আছে হলমেছ ৰলষ্ট্ৰন তো হলমেছ ৰলষ্ট্ৰনে কি কৈছিলে ৰলষ্ট্ৰন আৰ্গুড ডেট নেচাৰ হেজ দ্য ইণ্ট্ৰিনচিক ভেলু তো নেচাৰৰ ইণ্ট্ৰিনচিক ভেলুৰ কথা কৈছিলে ৰলষ্ট্ৰনে ইভেন ইণ্ডিপেণ্ডেণ্ট অফ হিউমেন এৱাৰনেছ তো আমি মানুহ নাথাকিলেও নেচাৰৰ নিজৰ চব বস্তুৰে নিজৰ ভেলু আছে যে আমি মানুহ আছোঁ বুলি সিহঁতৰ ভেলু আছে তেনেকুৱা নহয় সিহঁতৰ নিজা ভেলু আছে এম্ফেচাইজ দ্য ইক'লজিকেল ইণ্টিগ্ৰিটি and the moral obligation to protect the species and the ecosystem যে স্পেচিছ আৰু ইক'চিষ্টেমখিনিক ৰক্ষা কৰিবৰ কাৰণে সি ইণ্ট্ৰিনচিক ভেলুৰ কথা কৈছিলে আমি ডিটেইলছত পাম এইবোৰ নেচাৰ এজ এ মিনছ অৰ এণ্ড কিমান আছে আৰু নেচাৰ এজ এ মিনছ অৰ এণ্ড যে নেচাৰক আমি মিনছ হিচাপে ইউজ কৰিব নালাগে এণ্ড হিচাপে ইউজ কৰিব লাগে অ'কে যে নেচাৰটো আমাৰ কাৰণে বনোৱা হৈছে তেনেকৈ আমি ইউজ কৰিব নালাগে নেচাৰটো নেচাৰৰ কাৰণেই হয় অ'কে যে নেচাৰক আমি মিনছ হিচাপে নহয় যে আমি ইউজ কৰিবৰ কাৰণে নেচাৰক বনোৱা হৈছে গডে তেনেকৈ বনাইছে তেনেকুৱা নহয় তেনেকৈ আমি ভাবিব নালাগে তো এটা কাম কৰিম আমি নেক্সট ক্লাছত ইয়াৰ পৰা ষ্টাৰ্ট কৰিম দিয়া আজি আৰু ইমান নকৰোঁ তাৰ আগতো আৰু 2টা ক্লাছ কৰা হৈছে এইখিনি বস্তু তোমালোকে চাবা ভালকৈ অ'কে তো আমি আকৌ ইয়াৰ পৰা কণ্টিনিউ কৰিম PDF-টো 3টা পাৰ্ট হ'ব চাগে তো ইয়াতে বাকীখিনি বস্তু আছে তোমালোকে পাৰিলে এবাৰ চাই আহিবা মই গোটেইখিনি PDF দি দিম তো বাকী বস্তুখিনি আমি নেক্সট ক্লাছত ডিছকাছ কৰিম দিয়া আজি ইমানতে এৰিছোঁ অহা ক্লাছত আকৌ লগ পাম